চন্দ্ৰপুৰৰ সাংবাদিক সুকুমাৰ দাসৰ মৃত্যু। এনবি নিউজৰ স্থানীয় সাংবাদিক আছিল সুকুমাৰ। সুকুমাৰৰ মৃত্যুত চন্দ্ৰপুৰত শোকৰ ছাঁ। বিভিন্ন ব্যক্তি দল সংগঠনৰ শেষ শ্ৰদ্ধাঞ্জলি। বিগত ১.৫ দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত হৈ আছিল চন্দ্ৰপুৰৰ সৰ্বৰহী ব্যক্তি সুকুমাৰ দাস। এনবি নিউজৰ জন্মলগ্নৰে পৰা চন্দ্ৰপুৰৰ স্থানীয় সাংবাদিক হিচাপে সেৱা আগবঢ়াই আহিছিল সুকুমাৰ দাসে। কিন্তু বিগত কিছুদিন ধৰি বৃক্কৰ ৰোগত ভুগি অসুস্থ হৈ আছিল সাংবাদিকগৰাকী। আজি নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। সাংবাদিক সুকুমাৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহলৈ বহু লোকৰ সমাগম ঘটে। এজন প্ৰতিভাৱান উদীয়মান যুৱক, অতি ভাল গণিতত মেধা যুৱক আছিলে, ছাত্ৰ আছিলে আৰু গণিতৰ ভাল শিক্ষক আছিলে, বিজ্ঞানৰ ভাল শিক্ষক আছিলে। চন্দ্ৰপুৰৰ আৰ্থ সামাজিক এই সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁ এনবি নিউজৰ যোগেদি তেওঁ বিভিন্ন বাতৰি প্ৰতিবেদন আকাৰে তেওঁ প্ৰকাশ কৰিছিলে আৰু সমাধানৰ কাৰণে কাম কাজ কৰিছিলে। আজি তেওঁৰ দুৰাৰোগ্যত আক্ৰান্ত হৈ এই অকাল মৃত্যু খাবতি ল'ব। আমি তেখেতৰ মৃত্যুত তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। একনিষ্ঠ সাংবাদিকৰ আজি মৃত্যু ঘটিল। তেওঁ অকল সাংবাদিকেই নহয়, আমাৰ এই অঞ্চলত বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাবৰ সদস্য সুকুমাৰ দাসৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। এনবি নিউজৰ সহযোগী সম্পাদক জুনজ্যোতি দত্ত বৰা, ভাস্কৰ বৰুৱা আৰু ধৃতিৰাজ কলিতাকে ধৰি এটি সজাতি দল উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। চন্দ্ৰপুৰৰ আৰ্থ সামাজিক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত আৰু এনবি নিউজৰ চন্দ্ৰপুৰৰ সাংবাদিক সুকুমাৰ দাস আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি মৰ্মাহত হৈছোঁ। সমগ্ৰ এনবি নিউজৰ পৰিয়াল, আছাম লাইভৰ পৰিয়াল মৰ্মাহত হৈছে আৰু বিশেষকৈ আমাৰ এনবি নিউজৰ CMD ডাঙৰীয়াই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আমিও গভীৰ শোক প্ৰকাশ কৰিছোঁ। গতিকে তেখেতে যিধৰণে আমাৰ এনবি নিউজক সেৱা আগবঢ়াই আহিছিল চন্দ্ৰপুৰৰ লিখা এটা অঞ্চলৰ পৰা, গতিকে আমি আজি স্মৰণ কৰিছোঁ। আমাৰ বাবে সঁচাই দুখৰ খবৰ। আজি আমাৰ এজন সদস্যক হেৰুৱাব লগা হ'ল। আমি আহিছোঁ, আহি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ CMD ছাৰে তেখেতলৈ এটা আৰ্থিক সাহায্যও তেখেতৰ পৰিয়াললৈ পঠাইছে। আমি সেয়াও তেওঁৰ পত্নীৰ হাতত অৰ্পণ কৰিম। বহু লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হয় অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকা সাংবাদিকজনৰ। মৃত্যুৰ সময়ত সুকুমাৰ দাসে পত্নী, এগৰাকী কন্যা আৰু বহু আত্মীয়ক এৰি থৈ যায়। সতীৰ্থ সাংবাদিকজনক হেৰুৱাই এনবি নিউজ পৰিয়াল মৰ্মাহত। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। ব্যুৰো ৰিপৰ্ট, এনবি নিউজ।